নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। তো পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স SSUHSৰ BSc মেডিকেল টেকনলজি কৰ্চৰ যি মপ আপ কাউন্সেলিং আছিল, তাৰে চিলেক্টেড কেণ্ডিডেটৰ লিষ্ট আউট হৈ গ'ল। তো ইয়াতে কিছুমান চিলেক্টেড কেণ্ডিডেটৰ নাম আছে আৰু ইয়াৰ পিছত কিবা কাউন্সেলিং হ'বনে নাই তাৰে ওপৰতো কৈ দিম। যদি আপোনালোকৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থকা বেল আইকনটো অন কৰি থৈ দিব আৰু যিকোনো আপডেটৰ বাবে আমাৰ হোৱাটছআপ গ্ৰুপটো জইন কৰি ল'ব। ইয়াৰ লিংক ডেছক্ৰিপশ্যন বা কমেণ্ট বক্সত দিয়া থাকিব। তো এই নটিচখন জাৰি কৰিছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স, তো SSUHSৰ ফালৰ পৰা। এই নটিচখন 17/1/2024 তাৰিখে জাৰি কৰিছে। এইখন যি মপ আপ কাউন্সেলিং হৈ গৈছিল তাৰে চিলেক্টেড কেণ্ডিডেটৰ লিষ্ট হয়। তো ইয়াৰে যি মপ আপ কাউন্সেলিং সেয়া হৈছিল 8 জানুৱাৰী তাৰিখ 2024। তো ফাৰ্ষ্ট ছেমিষ্টাৰ BSc মেডিকেল টেকনলজি কৰ্চৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ বাবে। তো ইয়াতে সকলোবিলাক কেণ্ডিডেটৰ নাম আছে, কোনে ক'ত পাইছে, তাৰপিছত কলেজখনৰ নাম, কি কৰ্চত পাইছে, সেই সকলোবিলাক আছে। তো টোটেল কেণ্ডিডেটৰ নাম আছে 21টা। তো ইয়াতে 30টা আছে আণ্ডাৰ গ্ৰেজুৱেশ্যন অৰ্থাৎ BSc মেডিকেল টেকনলজি কৰ্চৰ, আৰু এটা আছে পষ্ট গ্ৰেজুৱেশ্যন কৰ্চৰ PG কৰ্চ। তো ইয়াতে যিসকল কেণ্ডিডেটে ছিট পাইছে তেওঁলোকক আমাৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা থাকিল। তো ইয়াতে যিসকল কেণ্ডিডেটে ইয়াতে ছিট পাইছে সেইসকলক এটা ডেট ধৰি দিছে, মানে নিৰ্দিষ্ট 30/1/2024 তাৰিখৰ ভিতৰত, মানে এনেকুৱাকৈ কোৱা নাই যে 30 তাৰিখে এডমিশ্যন ল'ব লাগিব। তো 30 জানুৱাৰীৰ আগতো ল'ব পাৰিব মানে এডমিশ্যনটো। তো 30 জানুৱাৰীৰ আগত এডমিশ্যনটো লৈ ল'ব। আৰু ইয়াতে যিবিলাক আণ্ডাৰ গ্ৰেজুৱেশ্যন BSc মেডিকেল টেকনলজি কৰ্চ আছে তেওঁলোকৰ ইয়াৰে যি এডমিশ্যন ফিজ সেয়া হৈছে 18,000 টকা। আৰু যি MPT মাষ্টাৰ অফ ফিজিঅ'থেৰাপি কৰ্চ আছে তেওঁলোকৰ PG কৰ্চৰ 33,000 আৰু UGE কৰ্চ আণ্ডাৰ গ্ৰেজুৱেশ্যন কৰ্চৰ 18,000 টকা। তো ইয়াৰে এইটো পেমেণ্ট আপোনালোকে SSUHSৰ অফিচিয়েল ৱেবছাইটত গৈ তাতে ফিজ কালেক্টত কৰি ল'ব পাৰে। এইটো ইজি প্ৰচেছ হয়। তো আপোনালোকে ফিজ কালেক্টত গৈ কিনে আপোনালোকে ষ্টুডেণ্ট কেটেগৰী চিলেক্ট কৰি কিনে এডমিশ্যন ফিজত BSc মেডিকেল টেকনলজি চিলেক্ট কৰিলে হৈ যাব। তো আপোনালোকে পে'মেণ্ট কৰাৰ কিছু সময় পিছত এখন ৰিচিপ্ট পাব, সেই ৰিচিপ্টখন আপোনালোকে ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি ল'ব। আৰু ইয়াৰে যি আগতে কাউন্সেলিঙত ছিট পোৱাসকলৰ ইয়াৰে অলৰেডি ক্লাছ ষ্টাৰ্ট হৈ গৈছে। ইয়াৰে ক্লাছ প্ৰায় ডিচেম্বৰ মাহমানৰ পৰা আৰম্ভ হৈ গৈছে। তো এইবাৰ যিসকলে ছিট পালে তেওঁলোকক অতি সোনকালে ক্লাছত জইন কৰি দিয়া হ'ব। তো ইয়াৰে যি নেক্সট কাউন্সেলিং হোৱাৰ সম্ভাৱনা নাই, কাৰণ মপ আপ কাউন্সেলিং মানে যিমানটা ছিট থাকে সেই সকলোবিলাক ছিট ফিল আপ কৰি দিয়া হয়। তো ইয়াৰে সম্ভাৱনা ছিট খালী থাকিব নালাগে। যদিহে ইয়াৰে নেক্সট কাউন্সেলিং ৰিগাৰ্ডিং যিকোনো ধৰণৰ নটিচ নহ'লে 2024 ছিজনৰ যি BSc নাৰ্ছিং কৰ্চ হওক, ফাৰ্মাচী কৰ্চ, এই সকলোবিলাকৰ আপডেট আহিলে ইয়াতে দি দিয়া হ'ব। আৰু যদি আপোনালোকে 2024 ছিজনৰ কাৰণে BSc নাৰ্ছিং, BSc মেডিকেল টেকনলজি কৰ্চ, ফাৰ্মাচী কৰ্চ, ডিপ্ল'মা ইন পেৰামেডিকেল এই সকলোবিলাকৰ এণ্ট্ৰেঞ্চৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছে, তেনেহ'লে আমাৰ ই বুকখন ল'ব পাৰে। ইয়াৰে লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব, নহ'লে হোৱাটছআপত কণ্টেক্ট কৰি কিনি ল'ব পাৰিব।